স্বাগতম জনাইছো পংখীৰ অন্য এটা ভিডিঅ'লৈ। তো আমি ফুৰিব গৈছিলোঁ মা মই বেটা মাৰ মোমায়েকৰ ঘৰত, মানে মোৰ মামা কাকা ঘৰলৈ। সেয়েহে অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ জেগাখিনি। এইখিনি জেগা চকলাঘাট, সঁচাকৈ বিৰাট ধুনীয়া গাঁৱৰ পৰিৱেশ। মই যে খুব বেছি ভাল পাওঁ মামাহঁতৰ ঘৰত থাকি, কাৰণ কিয় সন্ধিয়া যেতিয়া গৰুবোৰ পথাৰৰ পৰা আনে নহয়, ইমান ভাল লাগে চাই পেলাই। মইতো সৰুৰ পৰা তাতেই থাকোঁ। পিছত ওলাই আহিলোঁ অকণমান আবেলি, ভণ্টি মই মামী মা মোৰ বেটা ভণ্টি দুজনী। সকলোকে অকণমান হাই দিবলৈ দিলোঁ, বোলো ভিডিঅ'টো তোমালোকো ওলোৱা, এইবিলাক চিন হিচাপে যিহেতুকে লাগে নহয়। চাওক মোৰ কলিজাক কিমান ধুনীয়াকৈ সি চাই আছে। তো দেখা পাইছেনে, আমি গৈ থাকোঁতে গৰুবোৰ আনি আছে পথাৰৰ পৰা। ইমান বেছি ধুনীয়া লাগিল চাই, সেয়াও মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, যিহেতুকে যাওঁতে মই পাইছোঁৱেই আৰু বহুত বছৰৰ মূৰত মই দেখিছোঁ এনেকৈ গৰুবোৰ পথাৰৰ পৰা অনা। আগতে যেতিয়া মামাহঁতৰ ঘৰত থাকোঁ তেতিয়া মই সদায় আবেলি আবেলি ওলাওঁ মানে গৰুবোৰ অনা চাবলৈ। তো আমি আচলতে এখন বিশেষ জেগালৈ গৈ আছোঁ, ব'লক। মানে মামীহঁতৰ ঘৰৰ পৰা আধা ঘণ্টামান লাগে, টমটম নাই, সেইকাৰণে খোজকাঢ়িয়ে গৈ আছোঁ। গাঁৱৰ পৰিৱেশৰ মাজেদি চাৰিওফালে সেউজীয়াৰ মাজেদি গৈ আছোঁ। তো ব'লক, বিশেষ এডোখৰা ঠাইলৈ গৈছোঁ। ফাইনেলি আমি আহি পাই গ'লোঁ আমাৰ গন্তব্যস্থান। যিখিনি জেগাত গৈছোঁ আপোনালোকক দেখুৱাই আছোঁ, ব'লক মোৰ লগতে। তো আমি লাহে লাহে খোজকাঢ়ি আহি আছোঁ, কাৰণ বেটাক লৈ আহিছোঁ যিহেতুকে, মানে তিনিওজনীয়ে সমানে সমানে লৈ আছোঁ আৰু অলপ অলপ। চাওক এইটো মোৰ কলিজা, তাৰ কিমান ফূৰ্তি, বাহিৰত এনেও ভাল পায় ঘূৰি ফুৰি। তো আমি পাই গ'লোহি আহি পেলাই। এইখন ৰাইডিঙিয়ালৈ যোৱা দলং, অলপ আগলৈ সোণাই নদী আছে। এইখন এখন নদী, চাওক ইমানেই বেছি ধুনীয়া লাগিছে, মানে যিহেতুকে সন্ধিয়া হৈ আহিছে ন। তো ফাইনেলি আমি পাই গ'লোহি আমাৰ গন্তব্যস্থান। মন্দিৰ ভাগ আছে, মানে দৰঙীয়াল গাঁৱত। ইমান বেছি ধুনীয়া মন্দিৰ ভাগ নহয়, মানে দেখি মই কি ক'ম আৰু, মই নিজেই আচৰিত হৈ গৈছোঁ যে এনেকুৱা গাঁৱৰ জেগাত, ভিতৰুৱা জেগাত ইমান ধুনীয়া মন্দিৰ স্থাপন কৰিব পাৰে। পৰাটোতো পাৰে, কিন্তু আছে বুলি মই মানে ভবাই নাছিলোঁ। চাওক ইফালে বেলি ডুবু ডুবু হৈছে, ছাইডত নদীখন আছে আৰু এটা পাৰে আছে মন্দিৰ ভাগ। আচলতে এভাগ নহয়, ইয়াত 4-5 ভাগ মন্দিৰ আছে। প্ৰথমে হনুমান মন্দিৰ আছে, তাৰপিছত এইফালে চাওক পাহাৰৰ নিচিনা ইমান ধুনীয়াকৈ বনাই দিছে গছজোপাৰ ভিতৰত। শিলৰ ওপৰত বনাই দিছে নিগনি, ধুনীয়াকৈ আঁকি থৈছে পেইণ্টিং কৰি। মই ভাবিছিলোঁ সঁচি নিগনি, কিন্তু নহয়। তললৈ নামি গ'লে ইয়াতে মানে জুৰি নিচিনা আছে, কিন্তু আমি নগ'লোঁ যিহেতুকে সন্ধিয়া হ'ল, সেইবাবে আমি তললৈ নগ'লোঁ। ভয় লাগে দিয়কচোন, এইবোৰ জয়া মন্দিৰ নহয় জানো, আমাৰ বহুত বেছি ভয় লাগে, সেইকাৰণে আমি নগ'লোঁ। ইয়াৰ পৰা আমি গোটেইকেইজন মানে বাবাক সেৱা কৰিলোঁ। প্ৰথমে আমি কৰিলোঁ হনুমান বাবাক, তাৰপিছত চাওক গণেশ বাবা ইমান ধুনীয়াকৈ মানে পানী ঢালি আছে। শিৱ বাবাও এনেকৈ মানে ধুনীয়াকৈ পেইণ্টিং কৰি ৰাখিছে। আৰু ওপৰলৈ উঠি যোৱা চিৰিত ধুনীয়াকৈ ঋষিমণি দুজনো বনাই থৈছে। ওপৰত এখন গেট আছে, গেটৰ ভিতৰেদি সোমাই পেলাই তললৈ যাব পাৰি। তাতে জুৰি নিচিনা আছে আৰু হৰ পাৰ্বতী এনেকৈ সকলোবিলাক ধুনীয়াকৈ আঁকি থৈছে। সিংহও আছে, মানে পৰ্বতৰ নিচিনা, সঁচাই বিৰাট ধুনীয়া লাগিছে। শহাপহু আঁকি থৈছে ইফালে, তাৰপিছত ষাঁড় গৰু। তো এইভাগহে ডাঙৰ মন্দিৰ, ডাঙৰ ভাগ আপোনালোকক মই দেখুৱাই আছোঁ বোলো। তো যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ এনেকুৱা এখন ভিতৰুৱা অঞ্চলত যে ইমান ধুনীয়া ধুনীয়া মন্দিৰ থাকিব পাৰে, সেইটো সপোনতো ভাবিব নোৱাৰোঁ। সেয়েহে আপোনালোক যাব বুলি মই আশা কৰিছোঁ। ভিডিঅ'টোৰ যোগেদিয়ে মই কৈ দিছোঁ, এই মন্দিৰ ভাগ আছে চকলাঘাটৰ দৰঙীয়াল গাঁৱত। তো আপোনালোক নিশ্চয় যাব, মই আশা কৰিছোঁ। তো এই মন্দিৰ ভাগ উদ্বোধন কৰিছিল ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই। তেওঁ স্থাপন কৰিছিল 2022 চনৰ 3 অক্টোবৰ তাৰিখে। ইয়াত 7 দিন 7 ৰাতি যজ্ঞ কৰা হৈছিলে বোলে, মানে মোৰ মামাহঁতে কৈছে, অৰ্থাৎ মোৰ মাহঁতো আহিছিলে, কিন্তু মাহঁত যজ্ঞ কৰোঁতে অহা নাই দে, পিছতহে গৈছিল। তো মই মানে ভবা নাছিলোঁ আৰু যাওঁকৈ আছিলোঁ। ভগৱানৰ ইচ্ছাহে নহয় জানো, ভগৱানে লৈ গ'ল। গ'লোঁ, মোৰ বেটাকো মই লৈ গ'লোঁ, কাৰণ মোৰ বেটায়ো অকণ ভগৱানৰ ওচৰত যোৱাটো মই বিচাৰোঁ। সি ভালে থাকক আৰু লগতে মোৰ মানুহজনো ভালে থাকক, তেনেকেই মই আশীৰ্বাদ লৈ আহিলোঁ ভগৱানৰ ওচৰত, যাতে মোৰ মানুহজন আৰু মোৰ বেটাক ভগৱানে ভালে কুশলে ৰাখে। সেইখিনিয়ে মই প্ৰাৰ্থনা কৰিছোঁ, লগতে সকলো ভালে থাকক। ডাঙৰ মন্দিৰ ভাগ চাওক,
যেনেকৈ পাৰোঁ ওচৰৰ পৰা পাৰোঁ মই আপোনালোকক দেখুৱাই দিছোঁ কাৰণ তাক লৈ পেলাই মই ভিডিঅ' কৰাটো অসম্ভৱ দিয়কচোন এবাৰ কানে আকৌ কানাৰ সময়ত মই লওঁ তাৰপিছত বাকীখিনি সময় মাক দিওঁ এয়া মামী ভণ্টি গৈ আছে মাহঁতো আছে মানে ভিডিঅ'টো মই কৰিছোঁ বাবে মই ওলোৱা নাই তো যিমানখিনি পাৰোঁ দেখুৱাই দিছোঁ ইয়াতে বিবাহ ভ্ৰমণো আছে আপোনালোকে যদি বিয়া কাৰোবাৰ পাতিব বিচাৰে পাতিব পাৰে তাৰপিছতে আছে ইয়াত মানে যোনবিলাকে দূৰৰ পৰা যায় ন খানা খোৱাৰো সুবিধা আছে পানী আছে সকলোখিনি ব্যৱস্থাই আছে এয়া দেখিছে সাৰগৰুৰ মূৰ্তিজনো মই দেখুৱাই দিছোঁ সকলো যাব লাগিছে তো এয়া আছে মোৰ আজি ভিডিঅ' কেনেকুৱা পালে জনাব বাই